আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া আকৌ যোৱাকালিহে আবেলি ৰিয়াই লগ ধৰিছিল, ব'লা অকণ ওলাই যাওঁ বোলো ব'লা। দুইজনী গ'লোঁ চিটি চেণ্টাৰলৈ। তাই আহিলে কেতিয়াবা এনেকৈ লগ ধৰে, ভাল লাগে দুইজনী ওলাই গৈ। বিশেষ একো বজাৰ নাছিলে, কিন্তু মই এনে ওচৰতেই বজাৰ সমাৰ কিবা থাকিলে কৰোঁ। তাই আহিলেহে এনেকৈ অকণমান ওলাই অহা হয়। গতিকে তাই লগ ধৰোঁতে আহি গ'লোঁ। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ সজাই থোৱা থাকে, সদায়ে এনেকুৱা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এই 4টাটো যে এডিটিঙৰ টাইমহে দেই। এয়া আকৌ যোৱাকালি সন্ধিয়া। গতিকে অকণমান গৈছিলোঁ কাৰণে কেপচাৰ কৰি থ'লোঁ। আৰু চাওকচোন শংখটো ইমান ধুনীয়া লাগিছে, অকণমান দেখাই দিলোঁ। আৰু তাৰপিছতে দুইজনী ওপৰলৈ উঠি গ'লোঁ। তাতো অকণমান বোলো কিবাকিবি এনেই চাওঁ, বজাৰ কৰোঁ বা নকৰোঁ, কিন্তু দুই এপদ বস্তু ওলায়েই যায়। ইফালে সিফালে চাওঁতে মেলোঁতে তাইও মানে মনটো এয়া কৰি পিছলাই দিয়ে, লোৱা বুলি ময়ো পটককৈ লৈ ল'লোঁ। আৰু এয়া লৈছোঁ আজি কি বনাওঁ ব'লকচোন অকণমান দেখাই দিওঁ। আজিৰ দিনটোৰ মাজলৈ যাওঁ। এইফালে মই ক'লা জিৰা ফুটাই লৈ পিঁয়াজ অকণ ভাজি লৈছোঁ আৰু একদম সাধাৰণভাৱে ভাজি এখন বনাওঁ। এয়া অকণমান কেপচাৰ কৰি থৈছিলোঁ, সেইকাৰণেই দেখাইছোঁ। এয়া ফুলকবি বহাই দিছোঁ। যিহেতু ফুলকবিবোৰ এতিয়া নতুনকৈ ওলাইছে, খাই এনেই ভাল লাগে। বিশেষ একো ইয়াত মই মা মছলা ব্যৱহাৰ কৰা নাই। জিৰা, ধনিয়া, হালধি পাউডাৰ এনেকৈয়ে দিছোঁ আৰু নিমখ অকণমান সোৱাদ অনুসৰি দিছোঁ। ঢাকনা মাৰি মাৰি ভাজিছোঁ একদম চিম্পুলভাৱে। আৰু এইফালে লৈছোঁ মই কণী কেইটামান বইল কৰিবলৈ। সেইকেইটাই কিবা এটা বনাওঁ ব'লক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। একদম ইজিলি হোৱা বস্তু এটা। আৰু এইফালে এয়া মোৰ ফুলকবি ভাজি ৰেডি হৈ গ'ল। আৰু এইফালে মই পিঁয়াজখিনি কাটি লৈছোঁ। আৰু কেনেকৈনো বনাওঁ মই ৰেচিপিটো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ব'লক। একদম ইজিলি আৰু ঘৰত থকা বস্তুৰেই হৈ যায়। আপোনালোকে কাজু নাথাকিলে এয়া ৰিয়াই নীলকেইটা দেখাই দিছে। আৰু এইফালে মই আদা নহৰু লৈছোঁ, কাজু আলমণ্ড লৈছোঁ, ধনিয়া লৈছোঁ। একদম ইজি। কাজু আলমণ্ড নাথাকিলেও কথা নাই, আপোনালোকে মগজ বা বগা জিৰা বগা তিল এইবিলাকো দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু বাদাম থাকিলে বা ৰঙালাও গুটি থাকিলে তেনেকৈও দিব পাৰি, নিদিলেও কোনো কথা নাই দেই। এনেকৈও বনাব পাৰি, এইখিনি এভইড কৰিও। আৰু মই এয়া লৈছোঁ অকণমান জালুক, মানে প্লেটত দেখুৱাৰ উপৰিও জালুক আৰু জলকীয়া মই এড কৰিছোঁ মানে মছলাখিনিৰ লগত, যিখিনি মই ভাজি আছোঁ। আৰু এইখিনি মই মানে ব্ৰাউন কালাৰ হ'বলৈ নিদিওঁ, ডিপ ফ্ৰাই নকৰোঁ, লাইট ফ্ৰাই কৰিম। আৰু তাৰপাছতে এয়া মই নমাই থৈ দিছোঁ। অলপ ঠাণ্ডা হ'লে এইখিনি মই মিক্সি জাৰ এটাত লৈ ল'ম। এইফালে মোৰ এগটো বইল হৈ গ'ল, এগখিনিও বইল হৈ গ'ল। আৰু ৰিয়াক ক'লোঁ দিয়া তুমি বাকলিখিনি গুচাই দিয়া। আৰু এইবাৰ এইখিনি মই আইচ এটুকুৰো দি দিছোঁ, দেখিছেই চাগে। বিশেষ খুব ভালকৈ ঠাণ্ডা হোৱা নাছিল কাৰণে এইখিনি মই এটা পেষ্ট বনালোঁ। গুচাইছোঁ, খাইছোঁ। হৈ গ'ল। আৰু এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। প্ৰাইচ কেনেকুৱা আজি বতৰ? আই ডোণ্ট লাইক দিছ। আৰু ব'লক এতিয়া প্ৰচেছটো মাজলৈ যাওঁ। তাইক বোলো আহা কণীখিনি মোক ফালি ফালি দিয়া। এই ৰেচিপিটোত কণীখিনি ফালি দিলে বেছি ভাল লাগে, যিহেতু মছলাটোৰ ভিতৰত সোমাই যায়। গোটাকৈও দিব পাৰি, কিন্তু মই ফালি দিলে বেছি ভাল পাওঁ। তাই এয়া ফালি ফালি দিলে। আৰু ব'লক এতিয়া কেনেকৈনো বনাওঁ অকণমান দেখাই দিওঁ। একদম ইজিলি হৈ যায়। সেই একেখন পেনতে মই অলপ বাটাৰ দিছোঁ, অলপ অইলো দিছোঁ। আৰু তাৰপাছতে এয়া মই কণীকেই মানে হালধীয়া ছাইডটো সেইফালে মই তলফালে এয়া কৰি দিছোঁ, নহ'লে কুহুমবিলাক ওলাই আহিব পাৰে। যিহেতু এনেকৈ মই এবাৰ অকণমান লাইট ফ্ৰাই কৰি ল'লোঁ। আকৌ মই অলপ বাটাৰ দিছোঁ, অকণমান অইল দিছোঁ। আৰু তাতে মই এতিয়া ডালচেনি দিছোঁ, লং ইলাচি থাকিলেও দিব পাৰে, মোৰ নাছিলে, অকল ডালচেনিয়ে দিছোঁ। আৰু এতিয়া মই পেষ্টটো বাকি দিছোঁ। একদম ইজিলি হৈ যায় জানেনে, খাবলৈও ভাল লাগে, খাবলৈও বহুত টেষ্টি হয়। খালি ইয়াত অলপ গাখীৰ বা ক্ৰীম ব্যৱহাৰ কৰিলে বেছিয়ে ধুনীয়া হয়। আৰু এইখিনি মই মিডিয়াম ফ্লেমত ভালকৈ ভাজি থাকিম। খুব বেছিও ভাজিব নালাগে, যিহেতু আগতে ভাজি থোৱাই আছে। ইয়াতে মই জিৰা ধনিয়া পাউডাৰ ব্যৱহাৰ কৰিছোঁ, হালধি নিদিওঁ, যিহেতু মই মানে অলপ মালাই টাইপৰ বনাব খুজিছোঁ। গতিকে এয়া হোৱাইট হৈয়ে থাকিব। এইখিনি মই ক্ৰীম লৈছোঁ, নিদিলেও আৰু অলপ গাখীৰ দিছোঁ।
ক্ৰীমখিনি গাখীৰ দিয়াৰ পাছত দি দিছোঁ। ইয়াত ক্ৰীম গাখীৰ ব্যৱহাৰ নকৰি গাখীৰৰ সৰু অকল ব্যৱহাৰ কৰিব পাৰি বা অলপ সৰহকৈ একো নাথাকিলে বাটাৰ বা ঘিউ দিওঁ আপোনালোকে এইটো বনাব পাৰে। একো নাই, বস্তু এইকেইটাই দিব লাগিব বুলি ইয়াত কোনো তেনেকুৱা কথা নাথাকে। নিজৰ আইডিয়া মতে বনালেই হ'ল। বহুতবাৰেই বনাইছোঁ, তথাপিতো আজি বনাইছোঁ কাৰণে পুনৰবাৰ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। খাবলৈ কিন্তু খুবেই ধুনীয়া হৈছিলে আৰু সকলোৱে ভাল পালে। আৰু ঠাণ্ডা যিহেতু আজি অলপ জালুকৰ পৰিমাণটো বেছিকৈ দিয়াৰ কাৰণে খাবলৈ খুব ভাল লাগিলে। আৰু এয়া মই কাঢ়ি থৈ দিছোঁ। আৰু এইকেইদিন ভালকৈ সঁচাই ভিডিঅ' বনাব পৰা নাই। যিহেতু জুবিন গাৰ্গৰ ভিডিঅ'বিলাক চাই আছোঁ, গানবিলাক শুনি আছোঁ, সেইবিলাকতেই মনটো বহি গৈছে। নিজৰ কামলৈ অকণমান এলাহ আহি গৈছে। তথাপিতো আপোনালোকে মৰম দিছে, বহুত বহুত ধন্যবাদ। আজিও দিব বুলি ভাবিছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।